ডিগবৈৰ বালিজানত বাঘজান কাণ্ড হোৱাৰ আশংকাত শংকিত জনসাধাৰণ। ডিগবৈ বালিজান খ্ৰীষ্টান গাঁৱত ডিগবৈ দুলীয়াজান সংযোগী পথৰ কাষত অইলৰ তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত খাৰুৱা তেল। উল্লেখ্য যে উক্ত স্থানতে যোৱা কেইমাহমানৰ পূৰ্বেও তেল পৰিবাহী হোৱা পাইপডাল ফুটি অহৰহ তেল নিৰ্গত হোৱাত অইল ইণ্ডিয়াৰ কৰ্মচাৰীয়ে মেৰামতি কৰিছিল যদিও পুনৰ একে স্থানতে তেল পৰিবাহী পাইপটো ফুটি তেল নিৰ্গত হোৱাক লৈ আতংকত ভুগিছে স্থানীয় ৰাইজ। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীৰ কামৰ গাফিলতিৰ বাবেই তেল নিৰ্গত হোৱা বুলি অভিযোগ তুলিছে। বৰ্তমান পৰ্যন্ত তেল নিৰ্গত হৈ থকা স্থানত কোনো অইল ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী তথা উচ্চপদস্থ বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ আনিছে স্থানীয় লোকে। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।